Hey guys, welcome back to my YouTube channel. আশা কৰো আপোনালোক ভালে আছে। মই হসু মনপিয়া আৰু পুনৰবাৰ স্বাগতম জনাইছো মনপিয়াস ব্লগলে। আজি কেবা দিনৰ পিছত আকৌ ব্লগ বনাবলৈ ষ্টাৰ্ট কৰিছো আৰু বিশেষ কাৰণৰ কাৰণে ঘৰলৈ যাবলৈ ওলাইছো। হেল্ল' গাইজ তো ফাইনেলি এতিয়া আমি পালোহি ঘৰ পোৱাহি নাই ডিব্ৰুগড় পালোহি আৰু বাৰ আঙুঠি পিন্ধোৱা নিয়মৰ কাৰণে জল্দি অহা হ'ল বহুত ঘৰ খেদাকৈ এয়া আমাৰ ঘৰৰ অমিতা আৰু এফালে চৰাই খাই দিলে এতিয়া আমি পাৰিলোঁ সেই জোপাবা পাৰিলোঁ পৰিবা যি লাজ কৰিছে মা এইটো কাটি দিয়া এইফালে ঘৰত উদুলি মুদুলি দেখিছেনে সকলোৰে হাতত মেহেন্দি পিছে কইনা এতিয়ালৈকে লগোৱা নাই কইনা হৈছে মোৰ বা আৰু বায়ে কাইলৈৰ বাবে নিজৰ কাপোৰৰ দহি বাতি আছে আৰু এফালে বিশেষ দিনটোৰ কাৰণে সকলোৰে প্লেনিং আৰু বৰ বেছি মানুহ মতা নাই ঘৰৰ মানুহৰ বাহিৰে সো গাইস আমি এতিয়া মেহেন্দি লগালো বাৰ কইনা সখী প্ৰস্তুতি আৰু এফালে সুমু মেহেন্দি লগাই এফালে কইনা বজাৰলৈ যায় আমি লগাই ললো কইনা লুক সো এইবোৰ ঢেৰ বজাৰ মেলি লৈছো আৰু মায়ে মোৰ লিষ্টখন দিছে ধূপ-চুপ তাপাই লৈ ল'ম তো আমি বজাৰ কৰিবলৈ গৈছো এয়া মোৰ বা আৰু এয়া পৰিবা আৰু এফালে আমি স্কুটিত যাম আৰু এওঁলোকে যাব কিহত যাবি টেম্পো লাইচেন্স নাই সো টেম্পোত যাব মোৰ নাই কিন্তু মালবিকা বা আছে কাৰণে মই নিজৰ স্কুটিখনত লৈ যাব পাৰিম কিন্তু এখেতৰ লাইচেন্স নাই কাৰণে টেম্পোত যাম তো আমি বজাৰতে লগ পাম সো গাইস এতিয়া যাবলৈ লৈছো বজাৰ সজাৰ কৰি আহোঁগৈ ভালকৈ আৰু কি কি কৰোঁ আপোনালোকে দেখিবই আমি পাপড়ি চাট খাবলৈ আমি ৰখি দিছোঁ 30 rupees পাপড়ি চাট সেইদিনাখন আমি মুড়ি খাইছিলোঁ আজি পাপড়ি চাট সো গাইস আমি ইয়াত বজাৰ আহি পাইছোঁহি আৰু কেতিয়াবা চলাই আছে তো গৈ আছোঁ এফালে লোকেশ্যন চাই গৈ আছোঁ বজাৰ লগ পাই গ'লোঁ মামা চাচোন চাইছোঁ চ' গাইজ এয়া এতিয়া আমি আহি পালোহি মোদী দোকানত তেখেতৰ দোকানতে যিখিনি সা সামগ্ৰী আমাৰ দৰকাৰ হৈছে ডেক'ৰেশ্যনৰ কাৰণে তো আমি ইয়াৰ পৰাই ল'ম সেইটো ভাল লাগিছে সেইটো ল'ম বজাৰৰ মাজতে হঠাতে লগ পালোঁ এয়া হৈছে মোৰ স্কুল ফ্ৰেণ্ড নিহাৰিকা বহুত কম সময়ৰ বাবে লগ পালোঁ তথাপিতো বহুতখিনি কথা পাতি নেক্সট আমি বজাৰ কৰিবলৈ আহিলোঁ এয়া দৰাৰ বজাৰ দৰা মানে মোৰ হ'বলগীয়া ভিনদেউহঁতৰ লাভ ষ্টৰিটো নিশ্চয় শুনাম এতিয়া বজাৰখিনি কৰি লওঁ সেই গাইজ তো এতিয়া উভতিছোঁ বাহঁত আহি আছে বাহঁতৰ আৰু কিছুমান শ্বপিং আছে সেইখিনি কৰি লৈছে তো আমিও এতিয়া উভতিছোঁ তাকে কিবা এটা খাই যাওঁ হয়নে মালবিকা বা হয় আমাৰ মনটো আছিলে আজি কি খুৱাই ক'ত নিয়ে মই ড্ৰাইভাৰ মানুহ গাড়ী চলাই গৈছে আমি খাই যাওঁ ধুনীয়াকৈ গৈ থাকোঁ খোৱা হৈ গ'ল তো এতিয়া আমি চিকেন পকৰা খাওঁ ইয়াত আমি খাই ভাল পাওঁ চ' ইয়াত আমাৰ ঘৰৰ ওচৰতে হয় আমিও ডেক'ৰেশ্যন কিবা কিবি এইবোৰ ঠিক ঠাক কৰিছোঁ এয়া হৈছে পৰহিবাই মাই গড পুৰা ৰাতি উঠি জাগি নিজৰ সখীৰ কাৰণে বনাইছে কাৰণ নেক্সট বিয়া তাইৰে গপ ৰামচন্দ্ৰ আহিছে তাকে নাজানো তো দেখিছে আমি ৰিং প্লেট এতিয়ালৈকে হ'ব হৈছে আৰু ইমানখিনি হৈ গ'ল ভবা নাছিলোঁ বাট ধুনীয়া লাগিছে আৰু বহুতখিনি কাম কৰিবলৈ বাকী আছে গাইজটো আমি এতিয়া কেক আনিবলৈ যাওঁ আৰু কেক কিয় আনিছোঁ সেইটোতো আপোনালোকে গম পাইছে তো সেইকাৰণে এতিয়া যাবলৈ লৈছোঁ তো আজি দেখিলে আমি কি কৰিছোঁ প্ৰিপেয়াৰ কৰিছোঁ কাইলৈৰ বাবে আৰু মোৰ মেহেন্দি লগোৱা হৈ গ'ল তো কালাৰ এইটো ধৰিলে চ' এতিয়া গৈ থাকোঁ
তো ব'লক আহক আজি কি কি হয় আৰু কাইলৈ কি হ'ব সেয়াটোতো গম পাবই আহি পালোহি আৰু এইফালে কেকো লৈ আহিলোঁ কেকটো এতিয়া নেদেখাওঁ কাইলৈ ভালকৈ দেখুৱাম কেক চেক আনি এতিয়া ডেক'ৰেশ্যন ৰাতি বহুত দেৰি হৈ গ'ল 10টা বাজিলে আৰু এতিয়া ডেক'ৰেশ্যন কৰিম আমি আৰু মাহঁতক পোৱাৰ পিছত লাহে লাহে ডেক'ৰেশ্যন কৰিম কালি 10টা বজাৰ পৰা ষ্টাৰ্ট হ'ব চ' আপোনালোকক দেখুৱাম কেনেকুৱা আমি সজাইছোঁ দেখিছে কইনা হৈ গ'ল আৰু অৱস্থা বেয়া হৈছে আমাৰ মেহেন্দি আৰ্টিষ্ট একে লাষ্ট কৰিছে এতিয়া 12টা বাজিল আৰু আপোনালোকক ডেক'ৰেশ্যন দেখুৱাইছোঁ কি কি কৰিছে চ' গাইজ ডেক'ৰেশ্যন কৰিম বুলি কৈছিলোঁ তো আমি যিমানখিনি পাৰোঁ কৰিলোঁ দেখিছে বহুত কম সময়ৰ ভিতৰতে ডেক'ৰেশ্যন কৰিছোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব নিজেই বনোৱা হৈছে এইবোৰ দেখিছে বহুত কম সময়ত এইবোৰ বনাইছোঁ আৰু বহুত সৰু সুৰাকৈ কৰা হ'ব কাৰণ ইমান বেছি মানুহ মতাও হোৱা নাই আৰু প্লাছ দেখিছে এইখিনি বেলুন লগোৱা কথা আছিল কিন্তু ইমান ভিৰ হৈছিলে বেলুন যোনটো কালাৰ বিচাৰিছিলে সেইটো নাপালোঁ আৰু এতিয়া বাৰ্থডে টাইপ লাগিব বুলি কাৰণে আমি এইটো দিলেলৈকে লগোৱা নাই কাইলৈ চাওঁ কি হয় কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে বাই গাইজ